নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বান সাহায্যৰ মানে সকলো বিলাক বস্তু কিনা হৈ গ'ল, তো আজি হৈছে 5 তাৰিখ, আমি যাবলৈ ৰেডি হৈ পিনে মানে বস্তু চস্তু চব ল'লোঁ। এতিয়া বলক গাড়ীত মানে ওপৰত চেলো ৰাজ কেনা ভাই বলক যাব লাগে বলক ছাৰ। আৰু এনেকৈ ত্ৰিপাল টানি দিয়া গ'ল, কাৰণ বৰষুণ চৰষুণ আহিলে মানে ভিজি যাব না। যিহেতু ইয়াতে মানে আপোনাৰ কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে, ধৰি লওক গদি আছে, তাৰপিছত এইবিলাক কিবা চেণ্ডেলো আছে নেকি? চেণ্ডেল আছে, মই নিজে গম পোৱা নাই কি আছে। এই মানে গাৰু আছে, তাৰপিছতো কিবা কিবি আছে আৰু কি আছে, মেক্সি না, ইয়াতে মেক্সি আছে, ডেক্সি আছে, মানে বিভিন্ন ধৰণৰ বস্তু। এই চিয়াৰো লৈছে সৰু ছোৱালীক লৈকে। মাই গড, তো মজা একদম বঢ়িয়া বঢ়িয়া বস্তু আছে। তো আমি মানে খাদ্য বস্তু লোৱা নাই, গম পাইছে, খাদ্য বস্তু অলৰেডি এভেইলেবল হৈ গৈছে। সেইকাৰণে বৰ্তমান এনেকুৱা ধৰণৰ বস্তুবিলাক মানে সেই আৰু সেইখিনি হৈছে আপোনাৰ কাপ প্লেট। সেইখিনি মানে যিহেতু বাচন বৰ্তনৰ মানে বৰ্তমান উঠি গ'ল না চব, সেইকাৰণে আমি বাচন বৰ্তন মানে বেছি গুৰুত্ব দিছোঁ। ইপিনে হৈছে আমাৰ এখন প্ৰথম গাড়ী, ফাৰ্ষ্ট এইখন গাড়ী আমাৰ, তাৰপিছত আপোনাৰ এইখন যাব, এইখন আমাৰ যাব, আৰু আমি যোৱা গাড়ীখন বৰ্তমান আহি আছে, অলপ আগত আছে। তাৰমানে গাড়ীত এনেকৈ দাদাহঁত উঠিছে, আৰু লগতে আমি ক'ত যাম ছাৰ? আমি এখনত যাম না? আমাৰ চিট ক'ত ছাৰ? তুমি ইবাগে ভৰি দিবা, মই ইবাগত দেখি ভৰি দিম, বাগাত দি যাই থাকিম। ইয়েছ, মজা। অলপ এতিয়া তেল ভৰাব আছে, প্ৰথমতে তেল ভৰাব লাগিব। ঠিক আছে, আপোনালোকে দেখাই দিওঁ। তিহু নৱপ্ৰজন্মৰ উদ্যোগত আৰু তিহু ৰাইজৰ সহায় সহযোগত উজনিৰ বানপীড়িত ৰাইজৰ হকে আৰু এইখন ফাৰ্মাচীতে আমি কিবা কিবি ঔষধ লৈছোঁ। এতিয়া কি ঔষধ লৈছোঁ হয়তো ময়ো ভালদৰে নাজানো, তো লগৰ কেইটাই কিনি থৈ দিছিলে। তো ফাইনেলি এতিয়া ল'লোঁ, ইয়াৰে পৰা ডাইৰেক্ট এতিয়া তেল ভৰাব লাগিব প্ৰথম গাড়ীত। এই হৈছে আমাৰ এখন, দুখন আৰু এই তিনিখন গাড়ী। এইপিনে এখন গাড়ী, দুখন গাড়ী, তিনিখন। এতিয়া আমি তেল মাৰি আছোঁ বৰ্তমানকলৈকে, আপোনাৰ তেল মাৰি আছোঁ আমাৰ গাড়ীত। আৰু এতিয়া আমি তিহু তেল ডিপুৰ পৰা ওলাই দিওঁ, তো জুবিন ক্ষেত্ৰত একবাৰ ৰখিব লাগিব। তাৰ জুবিন ক্ষেত্ৰত ডাইৰেক্ট লগ পাই আছোঁ আপোনালোকক। আমি আহি পালোঁ জুবিন ক্ষেত্ৰ, তো আহি পালোঁ সেনেকৈ জুবিন দাৰ ক্ষেত্ৰ আহি পালোঁ। আৰু ইপিনে অলপ চলপ কিবা কিবা আপডেট হৈছে। যি নহওক, এতিয়া জুবিন দাৰ আশীৰ্বাদ এটা লৈ আমি পুনৰ আমি যাত্ৰা আৰম্ভ কৰিম ইয়াৰে পৰা। যিহেতু আহিছোঁ, জুবিন দাৰ আশীৰ্বাদটো ধুনীয়াছে ল'লোঁ আৰু আপোনালোকক একবাৰ দেখাই দিলোঁ। তো বৰ্তমান 12টা বাজে, আৰু সেইকাৰণে ভাত চাত প্ৰথম খাই লওঁ, মানে ভোক লাগি গৈছে পুৰা একদম। তো ভাতটো ধুনীয়াছে খাই লওঁ, তাৰপিছত আৰু পুনৰ জাৰ্ণি মানে আৰম্ভ হ'ব। আৰু ভাত চাত খাই আছোঁ, আৰু হোটেলতে আমি খালোঁ, লাইন হোটেলত। এতিয়া বৰ্তমান আমি যাব লাগে গেঞ্জি চেঞ্জি। তো গাইজ, বৰ্তমান আমি জাগিৰোড মানে টাউনৰ মাজেদি গৈ আছোঁ। এইটো হৈছে এটা কিবা বোলে কাগজৰ মিল বোলে, এইটো বম ডাঙৰ বিশাল। মাই গড, বৰ্তমান 2টা বাজে, আৰু মানে বাজা নাই বাৰু, মস্ত ঘুমটিও লাগি আছে অলপ চলপ। দে আৰু যাই আছোঁ। আৰু ফালে অসীম ভাই কেনে ঘুমটি ধৰছি নাকি? উপায় নাই আৰু বেছি নাই, আৰু ক'বাই 200-300 মান আছে নেকি? বেছি নহয় মানে আহিলো না বহুত বেছি, সেইটো তথাপিতো আমি যাব লাগিব। তো গাইজ, আমি আহি পালোঁ এনেকৈ জখলা বান্ধা। চৰি মানে মই গেঞ্জি চেঞ্জি পিন্ধি আছোঁ গৰমত ধৰি, আৰু এইফালে চাওক জখলা বান্ধা আহি পালোঁ। আমাৰ মানে গোটেই গাড়ীবিলাক ইয়াতে ষ্টপ হৈ আছে বৰ্তমান, মানে এটা সৰু সুৰা এটা সেই ভাই কেনে মজা ভাই, কি পালো জাখলা বান্ধা না? এতিয়া ইয়াৰে পৰা ধৰি লওক আপোনাৰ 200 কিলোমিটাৰমান আছে। এই আৰু ভাই নয়ন কেনে এক্সপিৰিয়েঞ্চ মজা হৈছে ইয়াতে। তো বৰ্তমান সেনেকৈ আহি আমি কাজিৰঙা পালোঁ, আৰু যিহেতু অলপ ঘুমটি চুমটি লাগি আছে না, মানে নেক্সট ষ্টপ মানে আমি চাহ তাহ খাবৰ কাৰণে ৰখিব লাগিব। টাৰ্গেট আছে বোকাখাতত, চাওঁ আৰু যাতে ৰখোঁ যদি ৰখিম, নহ'লে ক'ৰবাত ৰখিব লাগিব। এতিয়া গাইছ, আমি এটা কথা কওঁ, বোকাখাত অংকুৰে খালি গাড়ীত উঠাৰ পৰা বোকাখাত নামটো লৈছে। অংকুৰে যদি বোকাখাতত আছা যদি এটা লাইক এটা কৰি দিলে। কাজিৰঙা আহি প্ৰথমবাৰৰ কাৰণে মানে গড় দেখা পালোঁ, এনেকৈ লাইভ দেখা পাইছোঁ, 1x কৰি আছোঁ। এইটো চাওক গড়, মোৰ কেমেৰাই ঢুকি নাপাব বাৰু। মাই গড, এইটো চাওক লাইভ যিটো দেখা পাইছোঁ, ৰাতিপুৱাই একদম মজা লাগি গৈছে। তো গুড মৰ্ণিং ফ্ৰম মানে কাজিৰঙা। আৰু কাজিৰঙাত মানে যিটো দেখিলোঁ লাইভ, যিটো গড় দেখিছোঁ একদমেই অলপমান দূৰত আছে আমাৰ পৰা,
কিন্তু আপোনালোকক ফটেজটোতো দেখুৱাইছোৱে মজা লাগি গৈছে একদম দেখা পাই এতিয়া বলক আমি আৰু পুনৰ হালধিবাৰী বুঢ়ী আই মন্দিৰ আছে তাতে মানে অকণমান ৰখবা লাগিব আৰু তো গাইছ সেনেকৈ ৰাতিপুৱা হৈ গ'ল আৰু আমি আহি পালোঁ হালধিবাৰী বুঢ়ী মাই মন্দিৰ আহি পালোঁ আৰু ইয়াতে এটা সেৱা লৈ আমি পুনৰ সাহায্য দিবৰ বাবে মানে যাম আৰু ইয়াৰে পৰা যিহেতু বেছি দূৰ নহয় তো এইটোৱে হৈছে মন্দিৰটো মানে প্ৰথমবাৰ আহিছোঁ ইয়াতে শিৱসাগৰ মোৰ প্ৰথমবাৰ এইবাৰ তো সেইকাৰণে মানে একবাৰ আশীৰ্বাদ এটা ল'লোঁ এইটো মন্দিৰৰ কথাটো মানে দেখা পাই আছিলোঁ সেনেকৈ তো আজি লাইভ দেখিলোঁ মন্দিৰটো ভাল লাগিছে এই ভিডিঅ'টো আমি এইখিনিতে ৰাখিছোঁ বাকী নেক্সট ভিডিঅ'ত আমি শিৱসাগৰ গৈ পাই কিনে মানুহখিনিক মানে সাহায্য দিবলৈ চেষ্টা কৰিম আৰু ইয়াতে মানে বিভিন্ন ধৰণৰ চৰাইৰ হাল্লা মানে চৰাই মানে মাতি আছে তো ভাল লাগি আছে জেগাটো অলপ ঠাণ্ডাও লাগি আছে তো এইটোৱে পৰিৱেশ এতিয়া নেক্সট ভিডিঅ'টোত আপোনালোকে গম পাব আৰু গোটেইখিনি কেনেকৈ ক'ত কি দিওঁ বা কি আনিছোঁ ভালকৈ দেখুৱাই নাই গোটেইখিনি দেখুৱাম আৰু দিয়ক বাই বাই এই ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ